বজালিত গুণোৎসৱৰ উখল মাখল পৰিৱেশ। ৰাজ্যৰ বিদ্যালয়সমূহত এতিয়া উৎসৱমুখৰ পৰিৱেশ। বিদ্যালয়ে চলিছে শিক্ষা বিভাগৰ গুণোৎসৱ। সমগ্ৰ ৰাজ্যৰ লগতে বজালিতো একে দৃশ্য। পাঠশালাৰ নিকটৱৰ্তী হাথিনাপুৰৰ 692 নম্বৰ হাথিনাপুৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱক কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশ। ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু স্থানীয় ৰাইজে আপ্লুত কৰিলে শিক্ষক শিক্ষয়িত্ৰী আৰু চৰকাৰী পৰ্যবেক্ষকক। দ্বিতীয় দিনৰ গুণোৎসৱৰ অংশ হিচাপে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাতৃগোট অভিভাৱক অভিভাৱিকাৰ লগতে স্থানীয় জ্যেষ্ঠ ব্যক্তিসকল উপস্থিত থাকে। আজি আমি সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত আহি উপস্থিত হোৱাৰ বাবে। আজি 7 জানুৱাৰী 2025 বৰ্ষৰ আজি প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বিদ্যালয়ত গুণোৎসৱ আৰম্ভ হৈছে। যোৱাকালি আমাৰ বিদ্যালয়খনত স্বমূল্যায়ন কাৰ্যসূচী আছিল। আমি স্বমূল্যায়ন যোৱাকালি কৰিছোঁ থাকে ঠিকে চববিলাক, আৰু আজি এক্সটাৰ্নেল ইভেলুৱেটৰৰ তত্বাৱধানত আজি আমাৰ গুণোৎসৱৰ কাম আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ বহুখিনি কাম আগবাঢ়িছে। ছাত্ৰ ছাত্ৰীসকলৰ কৰণীয়খিনি যাৱতীয় যিখিনি কাম কাজ, এই যাৱতীয় কাম কাজখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰি আছে। আমাৰ এক্সটাৰ্নেল ইভেলুৱেটৰ সন্মানীয় অখিল কলিতাদেৱ আমাৰ মাজত উপস্থিত হৈ ভালদৰে নিৰীক্ষণ পৰ্যবেক্ষণ কৰি আছে। তেখেতক আমি এই হিচাপতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ লগত সহায় সহযোগ আগবঢ়োৱা আমাৰ বিদ্যালয় পৰিচালনা সমিতিখনে যথেষ্টখিনি কষ্ট কৰিছে, আমাক সহায় কৰিছে, সহযোগ কৰিছে। তাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিকো আমি বিদ্যালয়ৰ ফালৰ পৰা আমি ধন্যবাদ দিছোঁ। আমাৰ লগত লাগি থকা মাতৃগোটৰ সদস্যাসকলকো আমি ধন্যবাদ দিছোঁ। তেখেতসকলেও আমাক বিভিন্ন ধৰণে দিহা পৰামৰ্শ দিছে, বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে। আৰু আমি এই বিদ্যালয়খনে আমাৰ গুণোৎসৱ আৰম্ভ হোৱাৰ দিনৰ পৰাই আমি এটা নজিৰবিহীনভাৱে আমি এই বিদ্যালয়খনে A+ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈ আহিছোঁ। এইবাৰৰ কথাটো বেলেগ সুকীয়া, আমি চেষ্টা কৰিছোঁ। কি হয় এইটো ফলাফলে ক'ব। পৰ্যবেক্ষক মহোদয়ৰো এটা সৎ মনোভাৱ লাগিব, কি ৰিজাল্ট দিয়ে তেখেতে জানিব। আৰু আমাৰ যিখিনি ৰাইজৰ মানুহ আছে আমাৰ মাজত উপস্থিত আছে, ৰাইজৰ মানুহ উপস্থিত আছে, আমাৰ সভাপতি ডাঙৰীয়া আছে। তেখেতসকলে আমাক বিভিন্ন ধৰণে সকলো দিশতে বিদ্যায়তনিক অবিদ্যায়তনিক সকলো দিশতে আমাক বিভিন্ন ধৰণে সহায় সহযোগ কৰি আমাৰ এই 692 নং হাথিনাপুৰ প্ৰাথমিক বিদ্যালয়খন আগবঢ়াই নিয়াত যথেষ্টখিনি সহায় কৰিছে। আৰু গুণোৎসৱৰ কাৰণে যাৱতীয় কাম কাজখিনি যিখিনি যেনেধৰণে কৰিব লাগে আমিও বিদ্যালয়ৰ ফালৰ পৰাও কৃপণালী কৰা নাই, ৰাইজৰ ফালৰ পৰাও অভিভাৱক অভিভাৱিকাসকলেও আমাক যথেষ্টখিনি এই ক্ষেত্ৰত সহায় কৰিছে। 692 নং হাথিনাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মদন বৰাক আমি ধন্যবাদ জনাইছোঁ। তেওঁ সুচাৰুৰূপে আমাৰ এই গুণোৎসৱ যিটো চলি আছে, গুণোৎসৱত তেওঁ সম্পূৰ্ণ শুদ্ধ মানে পৰিষ্কাৰেৰে কামখিনি কৰাৰ কাৰণে তেওঁক আমি শলাগ লৈছোঁ। বজালিৰ পৰা ৰমেশ আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।